নিৰ্বাচন মানেই যেন বৰ্তমান হৈছে নগাঁৱৰ সামগ্ৰী সমষ্টিৰ নিৰ্বাচনী হিংসা। নগাঁৱৰ সামগ্ৰীত পুনৰ দেখা গ'ল নিৰ্বাচনী হিংসা। নিশা নগাঁৱৰ সামগ্ৰী সমষ্টিৰ নিজ ভেলেউগুৰি পঞ্চায়তৰ অন্তৰ্গত ১ নং ৱাৰ্ডত দুৰ্বৃত্তই জ্বলাই দিলে এটি নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী কাৰ্যালয়ৰ বেনাৰ কাপোৰ। নিজ ভেলেউগুৰি পঞ্চায়তৰ নিৰ্দলীয় সদস্য পদৰ প্ৰাৰ্থী ৰীতা কাকতিৰ কাৰ্যালয়ত দুৰ্বৃত্তই সংঘটিত কৰিলে এই ঘটনা। ঘটনাস্থলীত নগাঁৱৰ সামগ্ৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত। নিজ ভেলেউগুৰি গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ড। হয়, আজি আমি ৰাতিপুৱা গম পাইছো, ইয়াৰ পৰা খবৰ দিছে, যি নেকি আমি 4:30টালৈকে আমি ইয়াতে আছিলো। আমাৰ ৰাইজ আহিছিলে, আমি কেম্পেইনিং শেষ হোৱাৰ পিছত ইয়াতে আমি চাহ একাপ খাইছো, খাই কৰি আমি ঘৰা ঘৰি সকলো গুচি গৈছো। কিন্তু আমি গম নাপাওঁ, ৰাতিপুৱা দোকান মাধৱ হাজৰিকাই খবৰ দিছে যে মানে এনেকুৱা কাৰ্যালয়টো জ্বলাই দিছে। তাৰপিছতে আমাৰ ঘৰলৈ যেতিয়া খবৰ দিলে, আমাৰ মানে গাঁওবুঢ়াক জনাব লাগে, গাঁও প্ৰধানক জনালে, তাৰপিছত আমাৰ থানাত আমাৰ জনোৱা হৈছে। তাৰপিছত এতিয়া আমাৰ ৰাইজৰো মাজত আছে। কিন্তু ইয়াৰ আগতে এসপ্তাহমানৰ আগত মোৰ লগতে লক্ষ্য বুলি কয়, তেওঁ আমাৰ কেম্পেইনিং আমি কৰি আছো, তেওঁক ৰাতি এদিন ভাবুকি দিছে যে তোমাৰ কণ্ট্ৰল দোকানখন তোমালোকৰ ঘৰৰ কাটি দিম, ৰীতা কাকতিৰ লগত নুঘুৰিবা, ৰীতা কাকতি হাৰিব, ৰীতা কাকতি ভোটখিনি আমি যোনগৰাকী কেণ্ডিডেটক আমি উঠাইছো সেই কেণ্ডিডেট গৰাকীক ৰীতা কাকতি ভোটখিনি তই আমাৰ লগত গৈ লৈ পেলাই হেৰি কৰি দিব লাগিব, মানে দি দিব লাগিব, আৰু তোক জেলত ভৰাই দিম, সেই ভয় ভাবুকি দিছে। সন্দেহ কৰো, কাৰণ যোনে, মই নামকেইটা নকওঁ, যোনে আমাৰ লক্ষ্য মোৰ লগত থকা কেম্পেইনিঙত যাওঁতে ৰাতি তেনেকে ভয় ভাবুকি দিছে, সেইখিনি দুজন মানে দেখিছেও হয়। আৰু তেওঁ তেতিয়া আপোনাৰ মানে হাৰ্টৰ হেৰি হয়, মানে অলপ টাবুল আছে, তেওঁ গা বেয়া হৈ গৈছে। আৰু সেই কথাটো শুনি মাকৰো প্ৰেছাৰ আছে, বমি চমি কৰি মানুহগৰাকীও বহুত অসুস্থ হৈ গৈছে। সেইখিনি মই ৰাইজৰ ওচৰত অৱগত কৰিছো। ৰাইজে গম পাইছে সিহঁতৰ গুণ্ডাগিৰি খিনি, মানে কি ক্ষতি কৰিলে মানে আজি এতিয়া আহি লৈ পেলাই আমি দেখিছো, যিখন আমাৰ বেনাৰ বিধায়কৰ লগত মোৰ ফটোখন আছিলে, আৰু আমাৰ সেই বিধায়কৰ ফটোখন পুৰি পুৰি গৈ পেলাই মোৰ ফটোখন নিশ্চয় আপোনালোকে সেইখিনি ফটো মাৰিছে। কিন্তু মেইন বেয়া লাগিছে, আমাৰ বিধায়ক বহমপুৰ সমষ্টি জিতু গোস্বামী ডাঙৰীয়াৰ ফটোখন পুৰি গৈছে, লগতে আমাৰ কাৰ্যালয়ৰ কাপোৰখিনি পুৰি পেলাইছে। ইয়াতকে দুখজনক নাই। মানুহে কি ৰাইজৰ ওচৰত ভোট বিচাৰক, মই এটাই কথা জানো, ৰাইজে সেইখিনি নিৰ্ধাৰণ কৰি ভোট কাক দিলে হেৰি হয়, আৰু জয়যুক্ত হলে তেওঁলোকে দেখিব। কিন্তু আমিতো কাকো ডিষ্টাৰ্ব কৰা নাই, আমিতো কাকো ভয় ভাবুকি কৰা নাইকিয়া, আমাৰ কাম আমি কৰি গৈছো। মই যদি সঁচাই ভুল কৈছো তে আপোনালোকে ৰাইজক সুধিলে ৰাইজে কব, সেইখিনি ৰাইজে দেখি আছে সকলো। এইটো ভেলেগুৰি, আপোনাৰ ১ নং ৱাৰ্ড, নিজ ভেলেগুৰি। হয়, এইটো বহুত মানে বহুত বেয়া লাগিছে। ধৰক নিজৰ দলৰ মানুহে যেতিয়া দলৰ মানুহক তেনেকে ক্ষতি কৰে, সেইটো কাৰণে বেয়া লাগিছে। সেইটো কৰিব নালাগিছে। তেওঁলোকৰ যদি সাহস আছে, কিবা কথা কবলগীয়া আছে, সন্মুখত আহি কওক। কিন্তু এনেকে ৰাতি আন্ধাৰৰ সুযোগ লৈ এই কামখিনি কৰাৰ কাৰণে বহুত মানে ৰাইজেও ধৰক বেয়া পাইছে। সেইটো কৰিব নালাগিছিল। সেইটো বহুত, আৰু মোক ২৮ তাৰিখে, আপোনাৰ ২৮ তাৰিখ আছিল, সেইদিনাখন মই আপোনাৰ আমাৰ লাইব্ৰেৰীত কিবা মিটিং এখন আছিল, মিটিংখন শেষ কৰি ওলাই আহিছিলো। তাৰপিছত চব গুচি যোৱাৰ পিছত তেওঁলোকে চাই আছিল, তেওঁলোকে চব যোৱাৰ পিছত মোক আঁতৰলৈ মাতি আনিছে, আনি পেলাই মোক এনেকে মাতি আনি কলে, হেৰি তুমি এইটো বেয়া কাম কৰিছা, ৰীতা কাকতিৰ লগত কিয় তুমি কেম্পেইনিং কৰি আছা, তেওঁ লগত তুমি কেম্পেইনিং নকৰিবা, ধমকে দিছে, তুমি আমাৰ লগত আহি যোৱা, আমি যাক চাপৰ্ট কৰো আমাৰ লগত আহি যোৱা। আৰু নেক্সট তুমি পিছদিনাখন যাৰ যাৰ ঘৰত কেম্পেইনিং কৰিছা, ৰীতা কাকতি বাইদেউৰ বিষয়ে বেয়াকে মানে অপপ্ৰচাৰ কৰি ভোটখিনি মানে তেওঁলোকৰ যাক তেওঁলোকে চাপৰ্ট কৰে তেওঁলোকক দিব লাগে। তেওঁলোকে সন্দেহ কৰিছে নেকি? তেওঁলোকে এতিয়া এইটোতো ধৰক তেনেকুৱাই লাগিছে, কাৰণ কেইদিনমানৰ আগত তেনেকে মোক হেৰি কৰিছে। আৰু আপোনাৰ সেইখিনি কথা, মোৰ দোকান আছে, মোৰ নিজৰ নামত নাই, মোৰ ঘৰৰ দোকান আছে, কণ্ট্ৰল দোকান। তেতিয়া কৈছে তুমি যে এইবিলাকত ঘূৰি ফুৰিছা, তুমি জানানে তোমাৰ ৰেচন কণ্ট্ৰলৰ দোকানখন কাটি দিব পাৰো, আমাৰ পাৱাৰ আছে, এনেকে কৈছে। আৰু কৈছে এজন ডাঙৰ মানুহৰ নাম লৈছে, নামটো মই এতিয়া নকওঁ, কৈছে তেওঁৰ যোগেদি তোমাক থানাত ভৰাই থম। তেতিয়া মানে মোক ভয় লাগিছে। ধৰক মানুহৰ জীৱনটোৰ প্ৰতি সকলোৰে এটা ভয় থাকে, সেইকাৰণে ধৰক মই জনাইছো, মই ধৰক য'ত ক'ব লাগে তেওঁলোককো জনাইছো। সেইকাৰণে ধৰক এইটো বিষয়ে উচিত তদন্ত হ'ব লাগে। আৰু আমাৰ এতিয়া মানুহগৰাকী আছিল এই স্কুলত, তেওঁ কাম কৰে, তেওঁ অলপ আহিবও পাৰে, তেওঁ ঘৰত গৈ ভাবুকি দিছে,
আপোনাৰ ভাল দলত থকা কাম কৰা মানুহ এজনে কৈছে আপোনাৰ অৰুণোদয় কাটি দিম, আপুনি কিয় কেম্পেইনিং কৰিছে, ৰীতা বাইদেউৰ লগত কিয় হেৰি কৰিছে, এনেকৈ ভাবুকি দিছে বহুত। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।